আসসালামু আলাইকুম, নমস্কাৰ। আজি মই আপোনালোকৰ সন্মুখত স্বাৱলম্বী ডিজিটেল ইণ্ডিয়া মাৰ্কেটিঙৰ লেভেল ইনকামৰ বিষয়ে আপোনালোকক জনাম। লেভেল ইনকাম আমি কেনেকৈ কৰিব লাগে সেই বস্তুটো আপোনালোকক মই দেখাব গৈ আছোঁ। আপোনালোকে চাব স্বাৱলম্বী ডিজিটেল ইণ্ডিয়া মাৰ্কেটিঙৰ লেভেল ইনকাম কেনেকৈ কৰিব লাগে। আপুনি ধৰি লওক আপুনি 3জন মানুহক জইনিং দিছিলে। সেই 3জন মানুহ কি হ'ল আপোনাৰ লেভেল 1ত। সেই 3জন মানুহক আপুনি কল কৰি সেই মানুহজনক আপুনি দেখাইছে যে মই 3জন মানুহ জইনিং দিছোঁ, মই ইমানখিনি পাইছোঁ, তোমালোকেও কাম কৰা। যেতিয়া আপুনি এনেকৈ ক'ব, সেই 3জন মানুহে যেতিয়া আকৌ 3জনকৈ মানুহ জইনিং দিব, তেতিয়া মানুহ হ'ব কিমানজন? 9জন। সেই 9জনৰ পৰা আপুনি কিমানকৈ পাব? 50 টকাকৈ। 9 পূৰণ 50 ইকুৱেল কিমান হয়? 450 টকা। তো সেই 9জন মানুহে আমাৰ লেভেল 2ত আহিল। সেই 9জন মানুহে আকৌ যেতিয়া 3জনকৈ মানুহ জইনিং দিব, তেতিয়া মানুহ হ'ব আমাৰ 27জন। 27 পূৰণ 46 টকা ইকুৱেল 1215 টকা। লেভেল 3ত আমাৰ মানুহ কিমান হ'ল তেনেহ'লে? 27জন। 27জন মানুহ আমাৰ কি হ'ল? লেভেল 3। লেভেল 3ত আমাৰ 27জন মানুহ হ'ল। সেই 27জন যেতিয়া আকৌ 3জনকৈ মানুহ দিব, মানুহ হ'ব আমাৰ ইয়াত 71জন। সেই 71জন মানুহৰ পৰা আমি কিমানকৈ পাম? 40 টকাকৈ পাম। 71 পূৰণ 40 সমান 2840 টকা। সেই 71জন মানুহ আমাৰ কি হ'ব? লেভেল 4 নম্বৰত যাব। 4 লেভেলত আমাৰ কিমান মানুহ হ'ল? 71জন। সেই 71জন মানুহে আকৌ যেতিয়া 3জনকৈ মানুহ দিব, তেতিয়া আমাৰ মানুহ হ'ব কিমান? 213জন। সেই 213জন মানুহৰ পৰা আমি কিমান টকাকৈ পাম? 35 টকাকৈ পাম। 213 পূৰণ 35 সমান কিমান হয়? 7455 টকা। এই 213জন মানুহ আমাৰ কিমান লেভেলত হ'ল? 5 নম্বৰ লেভেলত আমাৰ 213জন মানুহ হ'ল। সেই 213জন মানুহে আকৌ যেতিয়া 3জনকৈ মানুহ জইনিং দিব, তেতিয়া আমাৰ মানুহ হ'ব কিমান? 639জন। এই 639জনৰ পৰা আপুনি কিমানকৈ পাব? 30 টকাকৈ আপুনি পাব। তো 639 পূৰণ 30 ইকুৱেল 19,170 টকা। এইটো আপুনি পাব। আৰু এই 639জন মানুহ আপোনাৰ কি হ'ব? 6 নম্বৰ লেভেলত হ'ব। এই 639জন মানুহে যদি আকৌ 3জনকৈ মানুহ জইনিং দিয়ে, তেনেহ'লে আপোনাৰ মানুহ কিমান হ'ব? 1917জন। এই 1917জন মানুহৰ পৰা আপুনি কিমান টকাকৈ পাব? 25 টকাকৈ পাব। 1917জনৰ লগত 25 টকাকৈ যেতিয়া আমি পূৰণ কৰিম, তেতিয়া আপোনাৰ টকা কিমান হ'ব? 47,925 টকা। আৰু এই 1917জন মানুহ আপোনাৰ 7 নম্বৰ লেভেলত আহিব। তো আমাৰ 7 নম্বৰ লেভেলত কিমান মানুহ আছিলে? 1917জন। এই মানুহখিনিয়ে যেতিয়া আকৌ 3জনকৈ জইনিং দিব, তেনেহ'লে আমাৰ মানুহ কিমান হ'ব? 5751জন। 5751জন মানুহৰ লগত আমি 20 টকা দি যদি পূৰণ কৰোঁ, আমি কিমান টকা পাম? 1,15,020 টকা। আৰু 5751জন মানুহ আমাৰ 8 নম্বৰ লেভেলত আহিব। তো 8 নম্বৰ লেভেলত আমাৰ মানুহ কিমান হ'ল? 5751জন। এই মানুহখিনিয়ে যদি 3জনকৈ জইনিং দিয়ে, তেনেহ'লে আমাৰ মানুহ হ'ব কিমান? 16,253জন। এই 16,253জন মানুহৰ পৰা আপুনি কিমান টকাকৈ পাব? 15 টকাকৈ আপুনি পাব। তো 16,253ক আমি 15 দি পূৰণ কৰিলে হয় কিমান? 2,43,795 টকা আপুনি পাব। আৰু আমাৰ 9 নম্বৰ লেভেলত মানুহ হ'ব কিমান? 16,253জন। এই 16,253জন মানুহে যেতিয়া আপোনাৰ নিচিনাকৈ 3জনকৈ মানুহ জইনিং দিব, তেতিয়া আমাৰ মানুহ হ'ব গৈ 48,759 জন। আৰু সেই 47,759জন মানুহৰ পৰা আপুনি টকা পাব 10 টকাকৈ।
এই মানুহখিনিৰ লগত যেতিয়া আমি 10 দি পূৰণ কৰিম তেতিয়া গৈ আমাৰ টকা হ'ব কিমান 4,87,590 টকা। আৰু এই মানুহখিনি আমাৰ 10 নম্বৰ লেভেলত গৈ কিমান হ'ল 48,759। এই মানুহখিনিয়ে যেতিয়া আকৌ তিনিজনকৈ আপোনাৰ নিচিনাকৈ দিব তেতিয়া আমি কিমানজন মানুহ পাম আপোনাৰ তাত 10 নম্বৰ লেভেল সেইটো লেভেলত কিমান মানুহ হ'ব 1,46,377 জন মানুহ হ'ব। আৰু 1,46,377 জন মানুহৰ পৰাই আপুনি কিমান টকাকৈ পাব 5 টকাকৈ পাব। এই মানুহখিনিৰ লগত যদি আমি 5 দি পূৰণ কৰোঁ তেনেহ'লে আমাৰ কিমান হ'ব 7,31,885 টকা। এইখিনি টকা আপুনি যদি মাত্ৰ আপুনি 3জন মানুহ দি বন্ধ কৰি দিছে আৰু সেই 3জন মানুহে 3জনকৈ দিছে সেই মানুহখিনি আকৌ 3জনকৈ দিছে এনেকৈ তিনিজনকৈ মানুহ প্ৰত্যেকজন মানুহেই দিছে। আপুনি অকল 3জন মানুহ দি কিনে বহি আছে আৰু প্ৰত্যেক দিন ৰাতি আপুনি এবাৰকৈ কল কৰিছে যে আপোনালোকে কাম কৰক 3জনকৈ মানুহ কমচে কম দিয়ক দি পিনে আপোনাৰ নিজৰ টকাটো উঠাই লওক। এনেকৈ যদি আপুনি কৰে আপুনি ঘৰত বহি থাকি এইখিনি টকা যিখিনি টকা আপোনালোকক ইতিমধ্যে মই দেখাইছোঁ এই গোটেইখিনি টকা আপুনি ঘৰত বহি থাকি পাব। যিখিনি কথা মই আপোনালোকক কৈছোঁ নিশ্চয় আপোনালোকে বুজি পাইছে। আৰু আপোনালোকে এইখিনি ভাবিব নালাগে যে অকল 3জনকৈ মানুহ দিব লাগে। এজন মানুহে 10জন 20জন 100জনো দিব পাৰে। এইখিনি কৈ সকলোকে ধন্যবাদ জনাই আজি ইয়াতে সমাপ্ত কৰিম। নমস্কাৰ।